মানিকৰ পখাৰে কা চৰক মূল ঘন ক্ষীৰ ভুঞ্জৈ যিটো হিয়পি ঘোল অৰাম ই কথা তাকো কয় আপো নাৰচিনিতা হিত সমস্ত ধৰ্মৰ ৰাজা কৃষ্ণৰ চৰিত্ৰ আয়াক এৰি আন কৰ্ম কৰে যিটো প্ৰাণী অমিতক তেজি যেন খাই খাৰ পানী অৰাম ৰাজপন্থ এৰি মৰৈ কণ্টকত হানথি তেজি যেন শুনা শুনি ইয়াত মাৰৈ গানথি এৰি হৰি ভকতি কয়ান কৰ্ম কৰে জানি বাখা পাইলে তাক শেষি পতন্তৰে কেশৱত পৰে দেৱ নাহি নাহি আন নাহি নাহি ধৰ্ম কৰিবক সমান অ ৰাম হেন জানি কৃষ্ণ কথা শুনি চোকে কৈলা হেন নিপতিত ব্যাস হুকে পৰময় অমিতময় মাধৱৰ লীলা দশমস্কন ধৰ কথা নিপতি শুনিলা আৱে একাদশ স্কন্ধ শুনিও সম্প্ৰতি উপজিল কৃষ্ণৰ যি মতে বিৰকতি অৰাম যদু বীৰগণে সংগে ৰংগে দ্বাৰকাত কহিলা ঈশ্বৰ কৃষ্ণে কিৰায় সংখ্যাত ৰামে সমে সবেদান ৱৰ চিনিতি মাৰ হৰি লালিলায়ে পিঠি বীৰম ভাৰ কুট পাখা খেলাই চলে তোলাই মহাক্ৰোধ কুৰু পাণ্ডৱৰ ঘূৰ লগাইলা বিৰোধ যদু গণ সহিতে
ৰিয়া মহাভাৰ গুণন তমনত পাছে জগত আধাৰ। আমাৰ আৰু ইতৰ প্ৰাণীৰ লগত বিশেষ 4টা বস্তুত আমাৰ পাৰ্থক্য আছে। আমাক যিটো শৰীৰ ভগৱন্তই দিলে সেইটো শৰীৰ ইতৰ প্ৰাণীক দিয়া নাই, মনত ৰাখিব। বিশেষ 4টা পাৰ্থক্য কি আমাৰ বিশেষকৈ যুৱ বন্ধুসকলে প্ৰথম মনত ৰাখি লওক। 4টা বিশেষ বস্তু হৈছে, প্ৰথম হ'ল মানুহক দিয়া শৰীৰটো অন্য প্ৰাণীক দিয়া নাই। মানুহৰ শৰীৰটো বৰ মূল্যৱান। মানুহৰ শৰীৰটোৰ শিৰটো ওপৰলৈ থকা, ইতৰ প্ৰাণী শিৰটো পথালৈকে থাকে, হয়নে? মানুহৰ শিৰটোহে ঊৰ্ধ্বগামী, সেইকাৰণে মানুহে উৰ্ধ্ব চিন্তা কৰিব পাৰে। 1 নম্বৰ, এটা সুন্দৰ দেহ দিলে সেই দেহটোৰ শিৰটো ঊৰ্ধ্বগামী ওপৰলৈ থকা, এইটো হ'ল প্ৰথম। ঈশ্বৰে অতি দয়াতৰে মানুহক সেই বস্তুটো দিলে। দ্বিতীয়টো হ'ল ঈশ্বৰে অতি দয়াতৰে মানুহক বিবেক নামৰ এটা সম্পদ দিলে, যিটো অন্য কোনো প্ৰাণীক দিয়া বা অন্য কোনো জীৱক দিয়া নাই, কেৱল মাত্ৰ দিছে মানুহক। এই দ্বিতীয়টো বস্তুৰ কাৰণে জীৱশ্ৰেষ্ঠ হ'ল মানুহ। তৃতীয় এটা মহৎ বস্তু ভগৱন্তই অতি দয়াতৰে মানুহক দিলে, ইতৰ প্ৰাণীক দিয়া নাই, সেইটো হ'ল এটা পবিত্ৰ মন, যিটো মন কেৱল মাত্ৰ জীৱশ্ৰেষ্ঠ মনুষ্যক দিলে, যিটো মন প্ৰতি মুহূৰ্ততে বিবেকৰ লগত সংযোগ হৈ থাকে, যিটো মনেৰে খাই জীয়াই থাকিবৰ কাৰণে যত্ন কৰে। ইতৰ প্ৰাণীকো মনটো দিছে এটা মন। মানুহৰ মনটো আৰু ইতৰ প্ৰাণীৰ মাজৰ মনটোৰ মাজত পাৰ্থক্য। মানুহৰ শৰীৰটো আৰু ইতৰ প্ৰাণীৰ শৰীৰটোৰ মাজতে পাৰ্থক্য। ইতৰ প্ৰাণীক দিলে এটা মন, মনটো হ'ল ইতৰ প্ৰাণীৰ মনটো খাই জীয়াই থকাৰ মন নহয়, খাবলৈ জীয়াই থকাৰ মন, মনত ৰাখিব। ইতৰ প্ৰাণীয়ে খাবলৈ জীয়াই থাকে। আপুনি ঘৰত পোহা গৰুটো, মহটো, ছাগলীটো, হাঁহটো, কুকুৰটো, যিয়েই নহওক, সিহঁতৰ মনটো হ'ল খাবলৈ জীয়াই থকাৰ মন। আপুনি তাক যিমান বাৰণ নকৰক, যিমান খেদি নপঠাওক, গৰুটোক যিমান কোবাই নপঠিয়াওক, 5 মুহূৰ্ততে সি পাহৰি পেলাই আহি আকৌ সেই বেৰাৰ মাজত থকা ধানডৰা, ঘাঁহডৰা সি খাই পেলাই। তাৰমানে তাৰ মনটো হ'ল খাবলৈ জীয়াই থকাৰ মন। সি যে মাৰ খাই গ'ল, এই কথাটো সি মনেৰে ভাবিব, অনুভৱ কৰিব নোৱাৰে। কিন্তু মানুহৰ মন আৰু ইতৰ প্ৰাণীৰ মনৰ মাজত পাৰ্থক্য আছে। মানুহক দিয়া মনটো বিবেকযুক্ত মন, সেই মনটো কিন্তু খাবলৈ জীয়াই থকাৰ মন নহয়, খাই জীয়াই থকাৰ মন, নিজে খাই আনক খোৱা যিটো মন, সেইকাৰণে মানুহ শ্ৰেষ্ঠ। 3 নম্বৰ। চতুৰ্থটো হ'ল ভগৱন্তই অতি দয়াতৰে মানুহক বাণী দিলে, ইতৰ প্ৰাণীয়ে ধনী কয়। 4টা বস্তু, প্ৰথমটো দেহ, দ্বিতীয়টো বিবেক, তৃতীয়টো মন, চতুৰ্থটো বাণী। বাণী কেৱল বাণীয়েই নহয়, সেই বাণী বিবেকযুক্ত মনেৰে সৈতে যদি আমি অনুভৱ শক্তিৰ যোগেদি বিশ্লেষণাত্মক দৃষ্টিৰে তাক জীৱনৰ সম্পদ হিচাপে ল'ব পাৰোঁ, সেই বাণী অমৃতময়, প্ৰেম অমৃতময় বুলি কৈছে। মানুহে কেৱল প্ৰেম অমৃতময় বাণী ক'ব পাৰে। ইতৰ প্ৰাণীয়ে কি কৰে? ধনী, হয়নে? আৰু এই 4টা বিশেষ বস্তু পোৱাৰ পিছত যি মনুষ্যই 84 লক্ষ জনী বাগৰি 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 আহি এই সুন্দৰ দেহটো পোৱাৰ পিছত, মই কোন, ক'ৰ পৰা আহিলোঁ, মই আছোঁ ক'ত, কৰিছোঁ কি, মই কি কৰিলে ক'লৈ যাম, এই 3টা কথা এই সংসাৰত থাকি
যি মনুষ্যই এবাৰলৈও অনুভৱ আৰু উপলব্ধি নকৰিলে তেওঁ জীৱনটো বুলিছে বিফলে যায়। তেওঁ জীৱনটো কলৈ যাব? নৰকং গত্বা, নৰকৰে গতি, মনুষ্য শৰীৰ পায় শৰীৰ নভজিলা, অৱশ্যে শুইমাহা ভাই তৃণ তৰুশিলা। তেনেকুৱা উদাহৰণ ভাগৱতত আছেনে? মানুহৰ পৰা তৃণ হোৱা, মানুহৰ পৰা তৰু হোৱা, মানুহৰ পৰা শিল হোৱা, মানুহৰ পৰা পশু হোৱা, তেনে উদাহৰণ ভাগৱতত আছেনে? নিশ্চয়কৈ আছে। গুৰুপত্নী অহল্যা স্বামীৰ শাপত তেওঁ শাপগ্ৰস্ত হৈ শিল হৈ থাকিব লগা হ'ল। ভগৱন্তৰ চৰণ স্পৰ্শত তেওঁ নব্য জীৱন লাভ কৰিলে। কুবেৰৰ দুটা ল'ৰা যজা অৰ্জুন গছ হৈ থাকিব লগা হ'ল। ভগৱন্তৰ উৰল লাগি তেওঁলোকে নব্য জীৱন লাভ কৰিলে। জ্বৰ ভৰত তেওঁ মানুহ জন্মৰ পৰা হৰিণ জন্ম পাব লগা হ'ল। তেনেকুৱা বহু উদাহৰণ, হাজাৰ হাজাৰ উদাহৰণ আমি ভাগৱত গ্ৰন্থৰ মাজত পাম। এতিয়া এই ভাগৱত গ্ৰন্থ আমি কিয় অধ্যয়ন কৰিব লাগে? এই ভাগৱত গ্ৰন্থই আমাক কি শিক্ষা প্ৰদান কৰিছে? আমাৰ জীৱনৰ লগত ইয়াৰ কি সম্বন্ধ আছে? এইকেইটা প্ৰশ্ন আমাৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে হ'ব লাগে। কাৰণ অসমত এনে এটা অনুষ্ঠান নাই, এনে এটা নামঘৰ নাই য'ত ভাগৱত কথা পাঠ আৰু পৰ্যালোচনা নোহোৱাকৈ থকা নাই। তথাপি আজি কিছুদিনৰ আগত আপোনালোকৰ ওচৰতে ভাগৱত পাঠ হৈছে। অসমৰ এনে এটা অনুষ্ঠান নাই, অনুষ্ঠান মানে অসমত এতিয়া ঢেৰ অনুষ্ঠান হ'ল। ঈশ্বৰক ভজিবৰ কাৰণে আমাৰ এতিয়া বিভিন্ন অনুষ্ঠান হ'ল। আপোনাৰ ভাবে আঙুলি মূৰত হয়তো অনুষ্ঠান লেখি শেষ কৰিব নোৱাৰে। ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা, এই হ'ল 6খন নিগম শাস্ত্ৰ। এই 6খন নিগম শাস্ত্ৰ আমাৰ মানৱ জীৱনৰ জীৱন দায়িনী গ্ৰন্থ, মনত ৰাখিব। মানৱ জীৱনৰ জীৱন দায়িনী গ্ৰন্থ হ'ল এই 6খন, কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা আৰু ভাগৱত। এই 6খন শাস্ত্ৰত একমাত্ৰ উপপাদ্য কৰিছে কৃষ্ণক। কৃষ্ণস্তু ভগৱান স্বয়ং, যিজন কৃষ্ণ অনাদি ঈশ্বৰ, সৰ্বজীৱৰ পালক নিয়ন্ত্ৰক সংহাৰক। সেইজন কৃষ্ণ আমাৰ সকলোৰে পৰম উপাস্য তত্ত্ব। সেইজন কৃষ্ণ সাক্ষাৎ বাগ্ময় মূৰ্তিয়ে হ'ল ভাগৱত। সেইজন কৃষ্ণক উপাসনা কৰিবৰ কাৰণে, সেই কৃষ্ণক পাবৰ কাৰণে, সেই কৃষ্ণই দিয়া নিৰ্দেশনা অনুসাৰে আমাৰ জীৱনটো শৃংখলিত, পৰিশীলিত, পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিয়াৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগিব। প্ৰথম কথা, আমি বৈকুণ্ঠলৈ যাম, ক'বালৈ যাম, তাৰ কাৰণে আমি ভাগৱত পঢ়িব নালাগে। আমি সকাম পাতি মাহ প্ৰসাদ খাই নাম গুণ গাই সমাজ পাতি বাস কৰি থাকিম, তাৰ কাৰণে আমি ভাগৱত পঢ়িব নালাগে। আমি কোনো কোনো অনুষ্ঠানৰ সংগীভুক্ত হ'বৰ কাৰণে, সেই অনুষ্ঠানৰ বেনাৰত থাকি ভকতি ধৰ্ম কৰিবৰ কাৰণে আমি ভাগৱত অধ্যয়ন কৰিব নালাগে। আমাৰ জীৱন প্ৰতি পলে পলে, প্ৰতি খোজে খোজে, প্ৰতি মুহূৰ্তে মুহূৰ্তে শৃংখলিত, পৰিশীলিত, পৰিমাৰ্জিত ৰূপত আগবঢ়াই নিবৰ কাৰণে, নৰে ঈশ্বৰত্ব পাবৰ কাৰণে, জীৱ শিৱৰ লগত সংযোগ হ'বৰ কাৰণে, আমাৰ অনাগত জীৱন সুন্দৰৰ পৰা সুন্দৰ ফালে আগবাঢ়ি যাবৰ কাৰণে আমি ভাগৱত ধৰ্ম আশ্ৰয়ী হ'ব লাগে। ভাগৱত আধাৰিত হয় নহয় আপোনাৰ জীৱন পৰিক্ৰমা।
গীতাৰ আধাৰিত হয় নহয় আপোনাৰ জীৱন পৰিক্ৰমা, কীৰ্তন নাম ঘোষাৰ আধাৰিত হয় নহয় আমাৰ জীৱনৰ পৰিক্ৰমা, আমাৰ সামাজিক ব্যৱস্থা। যদি কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা আধাৰিত হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ আহিব লগা প্ৰজন্ম কেতিয়াও উশৃংখল বিশৃংখল হ'ব নোৱাৰে। গুৰু দুজনাই ভাবা সমাজখন আমি নিশ্চয়কৈ আমাৰ মাজত আমি দি থৈ তেওঁলোকক যাব পাৰিম। এই অনুৰোধটো সমাজৰ যিসকল নেতৃস্থানীয় ব্যক্তি, বিভিন্ন সমাজৰ গুৰি ধৰিছে আমাৰ সত্ৰৰ সত্ৰাধিকাৰসকল, যিসকলে ইতিমধ্যে শৰণ ভজন দীক্ষা মন্ত্ৰৰে শিষ্যসকলক এই মহান আদৰ্শৰে গুৰু ধৰ্মৰ কাৰণে আগবঢ়াই নিব বিচাৰিছে, সেইসকল পূজ্যপাত গুৰুক আমি অনুৰোধ জনাইছোঁ। আমাৰ সমাজৰ মেধি বৰমেধি হাতোলা এইসকলে যদি সমাজৰ গুৰি ধৰি সমাজখন শৃংখলিত ৰূপে ভাগৱত আধাৰিতভাৱে আমি যদি আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ মাজতে কেতিয়াও ভেদাভেদ উচ্চ নীচ আহিব নোৱাৰিব। আমাৰ সমাজৰ উঠি অহা যুৱ প্ৰজন্ম কেতিয়াও বিপথগামী হ'ব নোৱাৰিব। আমি জয়ে জয়ে ভাগৱতৰ মাজলৈ সোমোৱাৰ আগতে এই অনুৰোধৰ ভাগ মান্য অনুসাৰে সমস্ত জনলৈ ৰাখিছোঁ। আৰু আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি অনুৰোধ জনাইছোঁ যে যুৱ বন্ধুসকল, আমি সকাম খাবৰ কাৰণে ত্ৰিবস্ত্ৰ পৰিধান কৰি ভকত হ'বৰ কাৰণে আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়িব নালাগে। আমি পুনৰ কৈছোঁ, কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত হ'ল মানৱ জীৱনৰ জীৱনদায়িনী গ্ৰন্থ। বিশ্ব ব্ৰহ্মাণ্ডত যি আছে উৰণ বুৰণ গজন ভ্ৰমণ, এই সমস্তখিনি আছে ভাগৱত গৰ্ভৰ মাজত। ভাগৱত গৰ্ভৰ মাজত যিখিনি আছে সেইখিনি আমাৰ এই ৯৪ আঙুলৰ দেহটোৰ লগত পদৰ পৰা মস্তকলৈকে সংপৃক্ত কৰি ৰাখিছে। এই কথাখিনি আমি জানিবৰ কাৰণে বুজিবৰ কাৰণে ভাগৱতৰ ওচৰলৈ আহিব লাগে। ভাগৱতত কি আছে? ভাগৱতত আছে জ্ঞান, ভাগৱতত আছে বিজ্ঞান, ভাগৱতত আছে ত্ৰদংগ, ভাগৱতত আছে ৰহস্য। সেইকাৰণে ভাগৱত হ'ল চতুশ্লোকী, জ্ঞান বিজ্ঞান তদংগ ৰহস্য। ঈশ্বৰে আমাক এই 4টা মহৎ বস্তুৰ যোগেদি, পবিত্ৰ দেহটোৰ যোগেদি, পবিত্ৰ মনৰ যোগেদি, বিবেকৰ যোগেদি আৰু অমৃতময় বাণীৰ যোগেদি এই জ্ঞান বিজ্ঞান তদং ৰহস্য এই পথেৰে আমাক জীৱন আগুৱাবৰ কাৰণে সিদ্ধান্ত দিলে। জ্ঞান আৰু বিজ্ঞানৰ মাজেদি গৈ গৈ বিশ্লেষণ কৰোঁতে কৰোঁতে আমি যিটো বস্তু পাম তাক কৈছে তদংগ। জ্ঞান বিজ্ঞানৰ অংগই হ'ল তদংগ। জীৱনটোত যদি আমি একো কথা বিশ্লেষণ নকৰোঁ, একো কাৰ্য ভাবি নাচাওঁ, অনুভৱ নকৰোঁ, অনুভৱৰ যোগেদি যদি আমি জীৱনৰ কৰ্মবোৰ নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন বিপদগামী হোৱাটো স্বাভাৱিক। এইটোকে কৈছে তদং কৰা তৃতীয় শব্দটো। আৰু তদং যেতিয়া কৰিম, বিশ্লেষণ যেতিয়া প্ৰতিটো কথা কৰিম, তেতিয়া আমি তাৰ পৰা ৰহস্য পাম, যাকে ইংৰাজীত চিক্ৰেট বুলি কৈছে। ইংৰাজীত চিক্ৰেট বুলি ক'লে ৰহস্য, জ্ঞান বিজ্ঞান তদংগ ৰহস্য। আৰু যেতিয়া আমি ৰহস্যটো পালোঁ আৰু জীৱনত পাবলৈ একো বাকী নাথাকে। যিটো পোৱাৰ পিছত জীৱৰ পাবলৈ বাকী নাথাকে, যে মই কোন ৰহস্য, হুৱে মাই, মই কোন ক'ৰ পৰা আহিলোঁ, পালোঁ তাক। মই আছোঁ ক'ত, কৰিছোঁ কি, দ্বিতীয় ৰহস্য। তৃতীয় ৰহস্যটো হ'ল মই কি কৰিলে ক'লৈ যাম, মোৰ জীৱনৰ লক্ষ্য কি। যেতিয়া জীৱনৰ লক্ষ্য পৰম ৰহস্য আমি লাভ কৰিলোঁ, সেই পথেৰে যেতিয়া আমি শৃংখলিত ৰূপত জীৱনটো আগবঢ়াই লৈ গ'লোঁ, সেই জীৱনটোৱে হ'ল ভক্তৰ জীৱন, সেই জীৱনটোৱে হ'ল ভাগৱত জীৱন,
সেই জীৱনটো হ'ল নৰে ঈশ্বৰ হোৱা জীৱন। সেই জীৱনটোৱে হ'ল জীৱ শিৱলৈ ৰূপান্তৰ হোৱাৰ জীৱন। এই কথাখিনি ভাগৱতে আমাক বৰ সুন্দৰভাৱে দিছে। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয়ী হ'ব লাগে। সকাম খাবৰ কাৰণে 3 খেৰ ওজনৰ তাল এযোৰ বজাই কীৰ্তনৰ ভুলে শুদ্ধই কেইজনমান কীৰ্তন মুখস্থ কৰি সকাম খাই ঘূৰি ফুৰিবৰ কাৰণে আমি ভাগৱত ধৰ্ম গ্ৰহণ কৰিব নালাগে। ভাগৱতৰে জ্ঞান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম জ্ঞান, যি জ্ঞান জানিলে আৰু জানিবলৈ বাকী নাথাকে। এই জ্ঞানখিনি জানিবলৈ হ'লে, জীৱন তত্ত্ব বুজিবলৈ হ'লে আমাক সৰ্বপ্ৰথমে কৈছে প্ৰথম ভাগৱত শব্দটো জানি লোৱা। ভাগৱত শব্দটো জানি লোৱা আৰু ভাগৱত শব্দটো জানি লৈ ভাগৱতৰ ওচৰত আশ্ৰয়ী হোৱা। আপুনি নজনাকৈ ভাগৱতৰ ওচৰলৈ নাহিব। জুই হ'ল একুৰা মহা অগ্নি, জুয়ে জানিছিলেও পুৰিব, নাজানিছিলেও পুৰিব। মহা অগ্নিৰ তাপটো আমি নুপুৰাকৈ কেনেকৈ ল'ব পাৰোঁ, তাৰ কাৰণে মহা অগ্নিক জনাৰটো প্ৰয়োজন আছে। এতিয়া ভাগৱত আৰম্ভ হৈছে ক'ত? ভাগৱত আৰম্ভ হৈছে এটা মৰা সাপত, হয়নে? এই যে সৰ্প ফেনা, অনন্তৰ ফেনা ইয়াত বনাই থোৱা হৈছে চিম্বলিকভাৱে। এই ভাগৱতো আৰম্ভ হৈছে এটা মৰা সৰ্পত, আৰু ভাগৱত শেষ কৰিছেগৈ এটা জীয়া সাপত। 2টা সাপৰ সমষ্টি হ'ল ভাগৱত। সেইকাৰণে কাল সৰ্প বুলি কৈছে। ইয়াকে জনাৰ প্ৰয়োজন আছে বন্ধুসকল। শ্ৰমিক মুনিৰ ধ্যান কৰি থাকোঁতে কাক ধ্যান কৰি আছে? ব্ৰহ্ম সাধনা কৰি আছে, ঈশ্বৰ সাধনা কৰি আছে। আৰু এজন ব্ৰহ্মজ্ঞ দেৱতুল্য পৰম বৈষ্ণৱ ৰজা পৰীক্ষিত, 2জন পৰম সাধক, ব্ৰহ্ম সাধক, মনত ৰাখিব। পৰীক্ষিতৰ মৃগয়া কৰিবলৈ মন গ'ল, মৃগয়া কৰিবলৈ গ'ল। মৃগয়া কৰি ঘূৰি 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 পিয়াহত আক্ৰান্ত হ'ল। ইতিমধ্যে শ্ৰমিক মুনিয়ে ভগৱন্তক ধ্যান কৰি ওখ পাৰি বহি আছে। ধ্যান কৰি সেই আশ্ৰমতে গৈ শহাগুৰা পৃথিৱীৰ ৰজা বৈষ্ণৱ ৰজা পৰীক্ষিত গৈ উপস্থিত হ'ল। পৰীক্ষিতে ঋষিক পানী বিচাৰিলে। ঋষি ধ্যানস্থ হৈ থাকোঁতে পৰীক্ষিতৰ যে পানী বিচাৰিছে তেওঁ বুজি নাপালে। ই এক মায়া ঈশ্বৰৰ লীলা। যাই কি হওক, যেতিয়া পৰীক্ষিতে পানী পিয়াহত পানী খাবলৈ নাপায়, ঋষিৰ প্ৰতি দৃষ্টি পৰিল খুব দৃষ্টি, যে তই মই শহাগুৰা পৃথিৱীৰ ৰজা অহাৰ পিছত মোৰ পানী পিয়াহ লাগিছে, পানী বিচৰাৰ পিছত তই আশ্ৰমৰ পানী অকণমান মোক দিব নোৱাৰি, ভাও ধৰি ব্ৰহ্মচিন্তনত আছে। দেখা যাওক, সৌ আঁতৰত দেখিলে এটা মৰা সাপ পৰি আছে। ধনুৰ আগেদি মৰা সাপটো আনি শ্ৰমিক মুনিৰ ডিঙিত আঁৰি দিলে। ভাগৱত আৰম্ভ হৈছে সেই সাপটোৰ পৰা। শ্ৰমিক মুনিৰ পুত্ৰ 5 বছৰীয়া শৃংগী মুনিয়ে লগৰসকলৰ লগত খেলা ধূলা কৰি আছিল। কোনোৱে কৈ দিলে যে তোমাৰ দেউতাৰ ডিঙিত ধ্যান কৰি থাকোঁতে কোনোবা এটা সাপ আঁৰি থৈ গ'ল। সি দৌৰি আহি দেখিলেহি যে পিতৃৰ ডিঙিত এটা সৰ্প ওলমি আছে। শৃংগী মুনিয়ে কি কৰিলে, যি মোৰ পিতৃৰ ডিঙিত এই ধ্যানস্থ অৱস্থাত মৰা সাপ আঁৰি দিলে, তাক কাল সৰ্পই 7 দিনৰ ভিতৰত দংশন কৰক, তেওঁ জীৱন সমাপ্তি ঘটক। এই বুলি শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে সাপ দিলে। সেই সাপটো লাগিলেগৈ ক'ত? বৈষ্ণৱ ৰজা পৰীক্ষিতৰ গাত। চাওকচোন, আৰম্ভ হৈছে এটা মৰা সাপ। মৰা সাপটো পোৱাৰ কাৰণেই 5 বছৰীয়া শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে সাপ দি দিলে যে 7 দিনৰ ভিতৰত কাল সৰ্পই তোক দংশন কৰিব। আৰু ভাগৱতত পৰীক্ষিতক কাল সৰ্পই 7 দিনত দংশন কৰিছে। এইটো হ'ল জীয়া সাপ। আৰম্ভ হৈছে মহাসাপত, শেষ কৰিছে ভাগৱত
জীয়া হ'ব। এই কাহিনীবোৰৰ মাজৰ পৰা যিখিনি তত্ত্ব তাত সন্নিৱিষ্ট কৰি ৰাখিছে, এই তত্ত্বখিনি হ'ল মানৱ জীৱনৰ জীৱন তত্ত্ব। এই তত্ত্ববোৰ আমি ল'ব লাগিব। সেইকাৰণে ভাগৱত হ'ল 4টা শ্লোকৰ সমষ্টি। এটা হ'ল জ্ঞান, দ্বিতীয়টো হ'ল বিজ্ঞান কৰা, তৃতীয়টো হ'ল তদং কৰা, বিশ্লেষণ কৰা, চতুৰ্থটো হ'ল ৰহস্য লোৱা। ৰহস্য হ'ল ইংৰাজীত কৈছে চিক্ৰেট, অমৃত। ভাগৱত অমৃত যেতিয়া পাই গ'ল আৰু সংসাৰত পাবলৈ একো বাকী নাথাকিল। গতিকে আমি এইদৰে যদি 4 দিন, 3 দিন, 7 দিন, 1 মাহ, বছৰ বছৰ যদি ভাগৱত অবিৰতভাৱে পাঠ কৰি থাকোঁ, কিবা লাভ হ'ব নেকি? হ'ব। কি লাভ হ'ব? যি স্থানত যিমান সময়লৈকে ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি থকা যায়, সেই ঠাই বায়ুমণ্ডল কীট পতংগলৈকে পবিত্ৰ হয়। আকৌ যেতিয়া তাক এৰি দিয়া যায়, পুনৰ সেই স্থানত কলিৰ প্ৰভাৱ বিস্তাৰ হয়। যেনেকৈ পুনি এখিনি অলপ হেন্দুলাই দিলে পানীৰ পৰা পুনিখিনি অলপ আঁতৰি যায়, তাৰ পৰা আমি পানীখিনি লৈ আহিব পাৰোঁ। পুনৰ কিছু সময়ৰ পিছত সি আকৌ আহি সেই জেগাত থোপ পাতি যায়। ঠিক সেইদৰে ভাগৱত কথা আমি 2 দিন, 1 দিন, 3 দিন, 4 দিন বা 7 দিন শ্ৰৱণ কীৰ্তন কৰোঁতে বৃহৎ অৰ্থ খৰচ কৰাৰ পিছত আমাৰ এই অঞ্চলত, আমাৰ গাঁওখনত, আমাৰ সমাজখনত, আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত ভাগৱতৰ নিশ্চিত প্ৰভাৱ বিস্তাৰ হ'ব লাগিব। হয়নে নহয়? ইমান টকা পইচা খৰচ কৰি 2 দিনীয়া 3 দিনীয়াকৈ যে অনুষ্ঠানভাগ পাতিছোঁ, দেখাক দেখি পতা হৈছে নেকি? নিশ্চিতভাৱে নহয়। ইয়াৰ পৰা অন্ততঃ আমাৰ কিবা এটা লাভ হ'ব লাগিব। সেই লাভটো পাবৰ কাৰণে, সেই লাভটো হ'বৰ কাৰণে আমাৰ দেউতাসকলে, আমাৰ আইতাসকলে, আমাৰ অগ্ৰজসকলে আমাক এটা পবিত্ৰ স্থান, এটা পবিত্ৰ অনুষ্ঠান আমাক দিছে। আমি যিকণ সময় গুৰুগৃহত থাকিম, যিকণ সময় ভাগৱত কথা শ্ৰৱণ কীৰ্তনত থাকিম, আমাৰ কায়, দেশ, বাক্য, শব্দ আৰু মন ভগৱন্তত লাগিব। ভগৱন্তৰ ভকতত লাগিব। ভগৱন্তৰ সেৱাৰ কামত থাকিব লাগিব। যদি এই স্থানত থাকি আমি এখন মুখেৰে নক'বলগীয়া কথা কৈ আছোঁ, মনটোৱে নেভাবিবলগীয়া কথা ভাবি আছোঁ, দেহটোহে মাত্ৰ ইয়াত ৰাখিছোঁ, বাক্যবিলাক যদি আমাৰ বেলেগ হৈ আছে, মন যদি আমাৰ ইয়াত থকা নাই, মন যদি বেলেগ ক'ৰবাত উৰি ফুৰিছে, তেতিয়াহ'লে আমাৰ একো কামত নাহিব। সেইকাৰণে যুৱ বন্ধুসকল, আইসকল, দেউতাসকল, আমাৰ আপোনাসৱৰ চৰণত দ্বিতীয়ভাগ অনুৰোধ আছে যে ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰে বেলিকা আমি যদি অন্য কথা পাতি থাকোঁ, তেতিয়াহ'লে অন্তকালে যমদূতে আমাক কাণত টপত শিলাই পিন্ধে বুলিছে। মৰাৰ আগমুহূৰ্তত বা অৰ্ধ বয়সতে যমদূতে কাণত টপত শলা পিন্ধি আমাক কাণেৰে নুশুনা কৰি দিয়ে। আৰু ভাগৱত কথাৰ বেলিকা কাণখন যদি অন্য কথা দি দিছোঁ, তেতিয়াহ'লে কাণত টপত শলাই পিন্ধিলে। আমি যদি নেপাতিবলগীয়া কথা এখন মুখেৰে পাতি আছোঁ, মনটো নাই ইয়াত, দেহটো আছে, মনেৰে বেলেগ চিন্তা কৰি আছোঁ, তেতিয়াহ'লে এই দেহটো ত্যাগ কৰি আমি কুত্তা জন্ম ধৰিব লাগিব। কুত্তা মানে কুকুৰৰ জন্ম। বেলেগ কথা যে পাতি আছিলোঁ, আমি সকলো সময়তে ভৌ 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 কৈয়ে ফুৰিবগৈ লাগিব। এতিয়া ভাগৱত কি? ভাকাৰং ভাবুক গেয়, ঘকাৰং জ্ঞান উদ্ভৱম, ৱকাৰং বৈষ্ণৱী জ্ঞানম, তকাৰম তত্ৰ ভাবুকম। জীৱন তত্ত্ব জনা আৰু বুজাৰ সম্বলেই হ'ল ভাগৱত। এতিয়া ভাগৱত কি বুলি ক'লে? ভাপদে ভগৱন্ত ভক্তি ক হয়। ভপদে কৈছে ভগৱন্তৰ ভক্তি, গপদে গোবিন্দৰ গুণ নাম ছয়। গবৰ্ণতে ক'লে গোবিন্দৰ গুণ নাম ছয়। কাৰ নাম? বেলেগৰ নাম নাই তাত, লোহিত সন্দিকৈ নাম নাই।
পূৰ্ণকান্ত মহন্ত প্ৰভুজনাৰ নাম নাই তাত। কাৰ নাম আছে? ঈশ্বৰৰো ঈশ্বৰ মহেশ্বৰ মহাপ্ৰভু গোবিন্দৰ, আমাৰ সকলোৰে পৰম উপাস্য তত্ত্ব দৈৱকী নন্দন কৃষ্ণৰ গুণ নাম আছে। গপদে গোবিন্দৰ গুণ নাম আছে, যি নাম ল'লে জীৱই এই সংসাৰলৈ আহি আয়াজাত কৰি থাকিব নালাগে। পদে বেদৰ এহিখে অভিপ্ৰায়। বেদৰ অভিপ্ৰায় কি? 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ অভিপ্ৰায় কি? বেদৰ অভিপ্ৰায় হ'ল তপদে তৰিও ক কৃষ্ণ গুণ গায়। এইটো ভাগৱত। গোবিন্দৰ গুণ যশ ভক্তি ভাৱেৰে ভাবুক মনেৰে, যিটো মন অতি দয়াতৰে ঈশ্বৰে দিছে, সেই মনেৰে ভক্তিভাৱে ভাগৱন্তত আশ্ৰয় কৰি বেদৰ অভিপ্ৰায় উপলব্ধি কৰি ভগৱান কৃষ্ণত ভক্তি কৰি জীৱই গতি লাভ কৰিব পাৰে। এই হ'ল ভাগৱত।